নমস্কাৰ। এই মুহূৰ্তত দিব বিচাৰিছো দিনটোৰ কেইবাটাও ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। আত্মসহায়ক গোটৰ মহিলাৰ কাৰণে আহিছে এটা ডাঙৰ খবৰ। 21 আগষ্ট তাৰিখে আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত সোমাই পৰিব 10,000 টকা। আপুনি যদি আত্মসহায়ক গোটৰ লাখপতি বাইদেউ আঁচনি নাইবা গছপুলি ৰোপণ কৰিছিলে তেন্তে আপোনাৰ কাৰণে ভাল খবৰ। আপোনালোকৰ বেংক একাউণ্টত 21 আগষ্ট তাৰিখে অসম চৰকাৰে সোমাই দিব 10,000 টকা। লগতে পোষ্ট অফিচৰ একাউণ্ট থাকিলে লাভ কৰিব কেইবা লাখ টকা। যিসকল মানুহৰ পোষ্ট অফিচৰ একাউণ্ট আছে তেওঁলোকে প্ৰতি মাহে মাহে লাভ কৰিব 43,000 টকা। লগতে বছৰত লাভ কৰিব কেইবা লাখ টকা। সবিশেষ তথ্য এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। লগতে লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে আপোনালোকে আবেদন কৰিছিল নেকি এবাৰ কমেণ্টত জনাব। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও ডাঙৰ খবৰ একেলগে এই ভিডিঅ'টোৰ মাধ্যমত আপোনালোকে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে। আত্মসহায়ক গোটৰ মহিলাৰ কাৰণে ডাঙৰ ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 21 আগষ্টত একাউণ্টত সোমাই পৰিব 10,000 টকা। পুনৰবাৰ কৈ আছোঁ, 21 আগষ্টত যিসকলে আত্মসহায়ক গোটৰ মহিলা আছে তেওঁলোকৰ বেংক একাউণ্টত 10,000 টকা সোমাই দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা উদ্যমিতা আঁচনিক লৈ কৰিছে ডাঙৰ ঘোষণা। শনিবাৰে বিটিআৰ নিৰ্বাচনৰ সৈতে সংগতি ৰাখি বিজেপিৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত তৈবৰী হৰিচিংগা পৰিষদীয় সমষ্টি ভিত্তিত অনুষ্ঠিত বিজয় সংকল্প সভাত চৰকাৰী আঁচনিক লৈ কেইবাটাও নতুন ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী আৰু কয় যে 21 আগষ্টৰ পৰা আমি প্ৰতিমাহে সমষ্টিয়ে গৈ মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকাকৈ প্ৰদান কৰিম। আগন্তুক 2 দিনৰ ভিতৰতে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে সুলভ মূল্যত দাইল, নিমখ আৰু চেনি লাভ কৰিব। একেদৰে 10 অক্টোবৰত 50,000 চাকৰি দিয়া হ'ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকী। লগতে পোষ্ট অফিচৰ একাউণ্ট থকাসকলৰ কাৰণে আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ। ডাঙৰ সুযোগ। ডাকঘৰৰ এই আঁচনিত 411 টকা জমা কৰি লাভ কৰক 43 লাখ টকা। আয় সংখ্যক লোকে নিৰাপদ বিনিয়োগ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। সেয়েহে যদি আপুনি ডাকঘৰত নিৰাপদে বিনিয়োগ কৰি কম সময়ৰ ভিতৰতে ভাল ৰিটাৰ্ণ পাব বিচাৰে তেন্তে পাব্লিক প্ৰভিডেণ্ট ফাণ্ড চমুকৈ PPF আঁচনি আপোনাৰ বাবে এক উত্তম বিকল্প হ'ব পাৰে। বিশেষকৈ যিসকলে কম বিনিয়োগৰে এটা ডাঙৰ পুঁজি লাভ কৰিব বিচাৰে আৰু লগতে কৰ ৰাহি কৰিব বিচাৰে তেওঁলোকৰ বাবে এই আঁচনিখন উপকাৰী হ'ব পাৰে। PPF একাউণ্ট 15 বছৰৰ বাবে খোলা হয় আৰু বৰ্তমান ইয়াৰ বাৰ্ষিক সুদ 7.9%। এই আঁচনিখনত প্ৰতি বছৰে নিম্নতম 500 টকাৰ পৰা সৰ্বাধিক 1.5 লাখ টকা জমা কৰিব পাৰিব। যদি আপুনি প্ৰতি মাহে 12,500 টকা অৰ্থাৎ দৈনিক প্ৰায় 411 টকা সঞ্চয় কৰে তেন্তে এবছৰত মুঠ 1.5 লাখ টকা জমা হ'ব। 15 বছৰৰ পাছত প্ৰায় 43.60 লাখ টকা পাব পাৰিব। লগতে ৰাজ্যৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে ইণ্ডিগো বিমানত যাত্ৰীক প্ৰহাৰ কৰা ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা। এয়াৰলাইন্সে ক'লে এই কথা। মুম্বাইৰ পৰা কলকাতা অভিমুখী ইণ্ডিগো এয়াৰলাইন্সৰ এখন বিমানত যাত্ৰা কৰি থকা এজন লোকক প্ৰহাৰ কৰা ঘটনাক লৈ কঠোৰ ব্যৱস্থা হাতত লৈছে কোম্পানীয়ে। ইণ্ডিগো এয়াৰলাইন্সে শনিবাৰে অভিযুক্ত যাত্ৰীজনৰ ওপৰত বিমান যাত্ৰাত নিষেধাজ্ঞা আৰোপ কৰে। ছ'চিয়েল মিডিয়াত এই ঘটনাৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে ব্যৱস্থা গ্ৰহণ কৰে কৰ্তৃপক্ষই। এয়াৰলাইনে লগালে নিষেধাজ্ঞা। এয়াৰলাইনে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম Xত জনাইছে যে ঘটনাৰ সম্পূৰ্ণ তদন্তৰ পিছত সম্বন্ধিত বিষয়াক অৱগত কৰা হৈছে যাতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়। দাবী কৰা হৈছে যে যিজন লোকক প্ৰহাৰ কৰা হৈছে বিমানত তেওঁৰ স্বাস্থ্যৰ অৱনতি হৈছিল আৰু কেবিন ক্ৰুৱে তেওঁক সহায় কৰি আছিল। সেই সময়ত এজন যাত্ৰীয়ে হঠাৎ তেওঁক গালত প্ৰহাৰ কৰে। ইণ্ডিগোৱে কয় যে বিমানত এনে ব্যৱহাৰ ৰোধ কৰাৰ বাবে এই যাত্ৰীজনৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এতিয়া তেওঁ ইণ্ডিগোৰ কোনো বিমানত ভ্ৰমণ কৰিব নোৱাৰিব। এই সিদ্ধান্ত নিয়মৰ আওতাত গ্ৰহণ কৰা হৈছে। এয়াৰলাইনে লগতে কয় যে আমি বিমান যাত্ৰাত সকলো যাত্ৰীক নিৰাপদ, সন্মানজনক আৰু আৰামদায়ক পৰিৱেশ দিয়াৰ বাবে সম্পূৰ্ণৰূপে দায়বদ্ধ। আপোনালোকৰ ভৰসাৰ বাবে ধন্যবাদ। এই খবৰটো হৈছে শিৱসাগৰত অবৈধ বেদখলকাৰীক উচ্ছেদৰ দাবীত 15টাকৈ সংগঠনৰ জোৰ সমদল। শিৱসাগৰত সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে ওলাই আহিল কেইবাটাও জাতীয় দল সংগঠন। ওলাই এই জুই জ্বলিছে জ্বলিবই। খেদৈ খেদ, বিদেশী খেদ, বাংলাদেশী গবেক, মিয়া হুঁচিয়াৰ, অসমৰ পৰা বিদেশী মুক্ত হ'বই লাগিব, অসম বেদখল মুক্ত হ'ব লাগিব আদি শ্লোগান দি পৰিস্থিতি উত্তাল কৰি তোলে। অসম চৰকাৰৰ উচ্ছেদক সমৰ্থন জনাই শিৱসাগৰত 15টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে আজি এই জোৰ সমদল উলিয়ায়।
অসমৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চল, জনজাতীয় সংৰক্ষিত এলেকা, সংৰক্ষিত সত্ৰৰ ভূমি তথা অন্যান্য চৰকাৰী ভূমি অবৈধ বেদখল, উচ্ছেদ, সমৰ্থন তথা সন্দেহজনক নাগৰিকৰ দ্বাৰা উজনি অসমৰ বিভিন্ন প্ৰান্তত হৈ থকা অবৈধ বেদখল, উচ্ছেদ আৰু বাংলাদেশী বিতৰণ কৰাৰ দাবীত ঐতিহাসিক শিৱসাগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে এই জোৰলৈ সমদল কাৰ্যসূচীত ভাগ। পৰৱৰ্তী খবৰটো হৈছে সংশোধিত ভোটাৰ তালিকাত নাম আহিল তেজস্বী যাদৱৰ, নিৰ্বাচন আয়োগে দিলে প্ৰত্যুত্তৰ। সংশোধিত ভোটাৰ তালিকাত নাম নাহিল তেজস্বী যাদৱৰ। বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰীগৰাকীৰ নাম ভোটাৰ তালিকাত নহাত এতিয়া বিহাৰৰ ৰাজনীতিৰ সৃষ্টি হৈছে ধুমুহাৰ। উল্লেখযোগ্য যে শুকুৰবাৰে প্ৰকাশ পাইছিল বিহাৰৰ সংশোধিত ভোটাৰ তালিকাৰ খচৰা। তাৰ পিছতে লালু যাদৱৰ জ্যেষ্ঠ পুত্ৰ তেজস্বীয়ে দাবী কৰিছে তালিকাত নাই তেওঁৰ নাম। সেয়েহে তেওঁ প্ৰশ্ন উত্থাপন কৰিছে কিদৰে আগন্তুক নিৰ্বাচনত তেওঁ কৰিব প্ৰতিদ্বন্দ্বিতা। সংবাদমেল সম্বোধন কৰি তেজস্বীয়ে দাবী কৰি কয় যে সংশোধিত ভোটাৰ তালিকাৰ পৰা তেওঁৰ নাম বাদ দিয়া হৈছে, অথচ তেওঁ বিএলঅলৈ গৈ উপযুক্ত নথি পত্ৰৰে ভোটাৰ তালিকাৰ প্ৰপত্ৰ পূৰণ কৰিছিল, কিন্তু তাৰ পিছতো তেওঁৰ নাম সংশোধিত ভোটাৰ তালিকাত নাই। তেজস্বীয়ে কয় যে নিৰ্বাচন আয়োগৰ ৱেবছাইটত তেওঁৰ পিক নম্বৰৰ জৰিয়তে পৰীক্ষা কৰিছিল যদিও তালিকাত তেওঁৰ নাম দেখা নাই। সেয়েহে এতিয়া তেওঁ প্ৰশ্ন কৰিছে ভোটাৰ তালিকাত মোৰ নাম নাথাকিলে মই কেনেকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম। তেজস্বীয়ে লগতে কয় যে প্ৰকাশিত সংশোধিত ভোটাৰ তালিকাৰ খচৰাৰ পৰা ৬৫ লাখ ভোটাৰৰ নাম বাদ দিয়া হৈছে, যি বিহাৰৰ মুঠ ভোটাৰৰ ৮.৫%। উল্লেখযোগ্য যে বিহাৰৰ ভোটাৰ তালিকাৰ নিবিড় সংশোধনীক লৈ বিহাৰৰ ৰাজনীতি গৰম হৈ থকাৰ লগতে এই বিষয়টোৱে সংসদৰ পৰিৱেশো উত্তাল কৰিছে। আনকি এই বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়া পাইছেগৈ। এনে বিতৰ্ক আৰু অস্থিৰ ৰাজনৈতিক পৰিৱেশৰ মাজতে নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে বিহাৰৰ সংশোধিত ভোটাৰ তালিকাৰ খচৰা। অৱশ্যে সংশোধিত ভোটাৰ তালিকাৰ খচৰাত ভোটাৰৰ ঠিকনা, বুথ নম্বৰ, এপিক নম্বৰ নাথাকে। কাৰ নাম বাদ পৰিছে সেই বিষয়ে জানিব পৰাৰ কোনো উপায় নাই। তেজস্বীৰ এই দাবীৰ পিছতে তৃণমূলৰ মুখপাত্ৰ অৰূপ চক্ৰৱৰ্তীয়ে কয় যে নিৰ্বাচন আয়োগে বিজেপিৰ হৈ ষড়যন্ত্ৰত লিপ্ত হৈছে, বিৰোধী দলক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিদিয়াৰ ষড়যন্ত্ৰ ৰচিছে। যদি ভোটাৰ তালিকাত তেজস্বীৰ নাম নাথাকে তেন্তে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। কিন্তু আয়োগে তেজস্বী যাদৱৰ এই দাবীক খণ্ডন কৰিছে। আয়োগে তেজস্বীৰ নাম থকা এখন নথি প্ৰকাশ কৰি কয় যে তেজস্বীয়ে হয়তো পুৰণি এপিক নম্বৰৰ সৈতে তেওঁৰ নাম তালিকাত বিচাৰিছে, সেয়েহে তেওঁৰ নাম তালিকাত দেখুওৱা নাই, কিন্তু খচৰাত তেজস্বীৰ নাম এটা নিৰ্দিষ্ট স্থানত আছে।